এটা কথা মন কৰিছেনে, যিটো বস্তু মানুহে ফ্ৰীতে পায় সেইটো বস্তু মানুহে কেতিয়াও গুৰুত্ব নিদিয়ে। নমস্কাৰ, মই ঋতুৰাজ হাজৰিকা এণ্ড ৱেলকাম টু এপিছড 40 অফ 48 লছ অফ পাৱাৰ। যদি আপুনি বহু কষ্ট কৰি এটা ফোন কিনে, সেই ফোনটো আপুনি সদায় যত্ন ল'ব, কাৰণ সেই ফোনটোৰ ভেলু আপোনাৰ লাইফত বহুত। কিন্তু যদি আপুনি সেইটো ফ্ৰীতে পাই যায়, তেতিয়া তাৰ মূল্য আপুনি অনুভৱ কৰিব নোৱাৰে। যেতিয়া সকলো বস্তু মানুহে সহজে পায়, তেতিয়া তাৰ মূল্য মানুহে বুজি নাপায়। পাৱাৰফুল মানুহে শ্বৰ্টকাটৰ পিছত নদৰে, কাৰণ তেওঁলোকে জানে ফ্ৰীতে পোৱা বস্তুৱে সাময়িক সুখ দিব পাৰে, কিন্তু ভেলু সৃষ্টি কৰে এফৰ্টছে। জীৱনত যিবোৰ বস্তুৰ প্ৰতি আপুনি সংগ্ৰাম কৰিছে, কষ্ট কৰিছে, সেইবোৰ বস্তুৱে আপোনাক চবতকৈ বেছি সুখ দিয়ে। সেইবোৰেই শেষত আটাইতকৈ মূল্যৱান। এটা কথা মনত ৰাখিব, যাৰ বাবে আপুনি কষ্ট কৰিছে, সেই বস্তুটো আপোনাৰ জীৱনত সদায় মূল্যৱান। ধন্যবাদ।